হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি প্ৰায় 150 দিনৰ পিছত আপোনালোকলৈ আকৌ এটা ভিডিঅ' আগবঢ়াইছোঁ। মই ইমান দিন বিশেষ কাৰণত ভিডিঅ' দিয়াৰ পৰা বিৰত আছিলোঁ, কাৰণ মোৰ বেলেগ এটা কামত মই ব্যস্ত হৈ আছিলোঁ। কিন্তু আকৌ ভাবিলোঁ যে এইবাৰ যদি মই এই ভিডিঅ'টো নিদিওঁ তেতিয়াহ'লে আপোনালোক উপকৃত হ'ব নোৱাৰিব। কাৰণ এইবাৰ সাঁচি পুলিৰ দাম ইমানেই হ'ব যে আপুনি সাঁচি পুলি ক'তো বিচাৰি নাপাব। সাঁচি গছ এডাল ৰোপণ কৰি আপুনি তাত মাল ধৰিব, বিক্ৰী কৰিম, প্ৰচুৰ টকা পাম, এনেকৈ ভাবি থাকিলে নহ'ব। সাঁচি গছজোপাৰ পৰা পইচা আপুনি উলিয়াব জানিব লাগিব। সেয়া হ'ল, আপুনি চাওক, এইবাৰ সাঁচি গছত গুটি নাই। এইজোপা মোৰ দেখিছে, এইবিলাক দেখিবলৈ পাইছে যে এনেকৈ এইবাৰ গোটেই সাঁচি গছৰ পাতবিলাক খৰাং হোৱাৰ কাৰণে পোকে খাই পেলাল। একেবাৰেই গুটি এবেলি সীমিত। গতিকে এইবাৰ যদি আপুনি সাঁচি পুলি কৰিব বিচাৰে তেতিয়া আপুনি প্ৰচুৰ টকা পাব। কাৰণ সাঁচি গুটি এইবাৰ খুব কম পৰিমাণেহে আপুনি সংগ্ৰহ কৰিব পাৰিব। 1000 যদি আপুনি সাঁচি পুলি কৰিব পাৰে, 10,000 টকা অপ্ৰয়াসে পাব পাৰিব। সাঁচি গছডালৰ পৰা টকা পোৱাৰ কেইটামান কৌশল আছে। এক হ'ল, আপুনি চাওক, মোৰ এই প্ৰত্যেকজোপা সাঁচি গছতে জালুক আছে। এজোপা এজোপা সাঁচি গছত মই আধা কেজিকৈ হ'লেও জালুক পাওঁ, আৰু 2 কেজি 3 কেজিলৈকে পাওঁ। গতিকে জালুকৰ পৰা এডাল সাঁচি গছত এডাল জালুক লগাই দিয়াৰ লগে লগে আপুনি জালুক বিক্ৰী কৰিও টকা পালে, প্লাছ আপুনি সাঁচি গছডাল সহজে বিক্ৰী কৰিব নোৱাৰে, সেইডাল ৰক্ষণাবেক্ষণো হ'ল। আৰু তাৰ গুটিখিনি হাজাৰ হাজাৰ গুটি আপুনি হাজাৰ হাজাৰ পলিথিন কৰি পইচা বাহিৰ কৰিব লাগিব। অৰ্থাৎ কৰ্ম কৰিব পৰা মানুহেহে সাঁচি গছৰ পৰা প্ৰচুৰ টকা পাব। এই সাঁচি গছৰ এটা অসুবিধা আছে, সেইটো হ'ল যেতিয়াই লাগে আপুনি তেতিয়াই পইচা নাপায়। নিৰ্দিষ্ট সময় কেইটামানত সাঁচিৰ দাম বাঢ়ে, সেই সময়কেইটাতে আপুনি সাঁচি গছ বিক্ৰী কৰিব পাৰিব লাগিব, নহ'লে আপুনি সাঁচি গছকেইডাল আধা মূলিকৈ বিক্ৰী কৰি দিব লাগিব। এয়া চাওক, মোৰ বহুত সাঁচি গছ আছে। এই সাঁচি গছবিলাক কিন্তু মই বিক্ৰী নকৰোঁ। কিন্তু যদি মোক টকা লাগে তেতিয়াহ'লে মই এই সাঁচি গছৰ পৰা টকা বাহিৰ কৰা আৰু কিছুমান কৌশল আছে। মই আপোনালোকক ঠাউকতে দেখুৱাবলৈ লৈছোঁ। এয়া চাওক, এইখিনি মোৰ সাঁচি গছ। এই দেখিছে, সাঁচি গছৰ কাষতে মই এটা ছাগলী গঁৰাল বনাই থৈছোঁ। ইয়াত মোৰ 10জনী ছাগলী আছে। তলখন পকা কৰি থৈছোঁ। ইয়াৰ যিখিনি মল মূত্ৰ, সেইখিনি মই মোৰ খেতিৰ পথাৰত ব্যৱহাৰ কৰোঁ। বিশেষকৈ আপুনি যেতিয়া কঠীয়া পাৰিছোঁ, কঠীয়াৰ মাজত বা কঠীয়াৰ দাঁতিৰ লুৰবিলাকত মই প্ৰচুৰ ছাগলী গোবৰ দি দিছোঁ। সেই ছাগলী গোবৰ পোৱাৰ লগে লগে কঠীয়াখিনি সম্পূৰ্ণ নিৰোগী হৈ যাব, আৰু দুৰ্বল কঠীয়াবিলাক সবল হৈ আহিব। আৰু এই ছাগলীখিনিক মই কি খুৱাম গম পাইছেনে? এই সাঁচি গছৰ পাতবিলাক। মোৰ সাঁচি গছৰ যিমান পাত মই কাটিম এতিয়া, গোটেই পাতখিনি মই, কাৰণ সাঁচি গছবিলাক টুলুঙা কৰিবৰ কাৰণে ছাইড পাতবিলাক কাটি পেলাবলগীয়া হয়, সেই ছাইড পাতবিলাক মই পেলাই নিদিওঁ, সেইখিনি মই ছাগলীক দিওঁ। এজনী ছাগলীৰ কাৰণে আধা কেজি পাত হ'লেই হৈ যায়।
মোৰ এই 10জনী ছাগলী আছে, সৰু গঁৰালটোতে 10জনী ছাগলী আছে আৰু এটা বিদাৰ আছে। এই 10জনী ছাগলীৰ মোৰ 9জনী মাইকী ছাগলী আছে। 9জনী ছাগলীয়ে 6 মাহত 18টা পোৱালি দিব, নিদিলেওতো 15টা পাম। গতিকে চাওক, আমি এটা খেতিতে ব্যস্ত হৈ থাকিলে কেতিয়াও নহ'ব। আমি সাঁচি গছৰ পৰা পইচা পাম কৰি থাকিলে নহ'ব। আমি সাঁচি গছৰ পৰা পইচা বাঢ়ি কৰি ল'ব লাগিব বিভিন্ন কৌশলেৰে। আপুনি ছাগলী পুহিব পাৰে, আপুনি জালুক লগাব পাৰে, আপুনি গুটিখিনি সংগ্ৰহ কৰি পুলি বিক্ৰী কৰি পইচা সংগ্ৰহ কৰিব। গতিকে সাঁচি খেতিক আমি এটা বহুমুখী খেতি কৰি তুলিব লাগিব। এইকাৰণেই সাঁচি গছক বহুমুখী খেতি কৰি তুলিব লাগিব যে এইকেইডাল দেখিছে সাঁচি গছ মোৰ খালী হৈ আছে। এনেকৈ খালী হৈ থকা পুলিকেইটা, অৱশ্যে এইকেইটা মোৰ বৰ দামী পুলি। এটা পুলিতে আপোনাৰ 20ৰ ওপৰত যাব এতিয়াই, আৰু বয়স হোৱা নাই। কিন্তু যেতিয়া ইহঁতৰ বয়স 30 বছৰমান হ'বগৈ, তেতিয়া এটা পুলিৰ দাম লাখ টকা হ'ব। কিন্তু আৰু 30 বছৰৰ পিছত এই পুলিকেইটা বিক্ৰী কৰিবলৈ হয়তো মই নাথাকিম। গতিকে এইটো মোৰ পুত্ৰ কন্যাইহে লাভ কৰিব। তাৰমানে মই এটা ইঞ্চুৰেঞ্চ কৰি দিলোঁ সিহঁতৰ নামত, সিহঁতিয়ে পাব। কিন্তু মোৰ লাভ কি হ'ব? মোৰ লাভ হ'বলৈ হ'লে মই শ্ৰম কৰিব লাগিব। যিহেতু এইবিলাক ভাল জাতৰ সাঁচি, গতিকে ইহঁতৰ পৰা মই গুটি সংগ্ৰহ কৰিব লাগিব। বছৰে বছৰে মই 10,000, 15,000, 20,000কৈ টকা পাই থাকিম। গতিকে মই কৰ্ম কৰিব লাগিব। ইয়াৰ ডালবিলাক কাটি মই ছাগলীক খুৱাই থাকিম। 6 মাহতে মই পোৱালি পাম, মই উপভোগ কৰিব পাৰিম, আৰু সাঁচি গছকেইডাল সাঁচি গছ হৈয়ে থাকিব। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো মই বৰ দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। আপোনালোকে বাৰু কেনেকুৱা পালে জনাবচোন। আজিলৈ সকলোলৈকে শুভেচ্ছা জনাই মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।